মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে উদাসীন সত্ৰৰ ভকতসকল। উদাসীন সত্ৰৰ ভকতসকললৈ মাহিলী 1500 টকাকৈ জলপানী আগবঢ়াব চৰকাৰে। আৰু মাজুলীৰ উদাসীন পৰম্পৰাৰ সত্ৰসমূহত আনন্দময় পৰিৱেশ এতিয়া বিৰাজ কৰিছে। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক ধন্যবাদ জ্ঞাপন কৰিছে ভকতসকলে। ৰাজ্য চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰিছিল গুৰুত্বপূৰ্ণ সিদ্ধান্ত। উদাসীন সত্ৰৰ ভকতসকললৈ মাহিলী 1500 টকাকৈ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছিল কেবিনেটে। আচলতে উদাসীন পৰম্পৰাৰ বৈষ্ণৱসকলৰ এটা প্ৰেৰণা লাভ কৰিছে, কিয়নো তেওঁলোকে যি শ্ৰদ্ধ পোষণ কৰে, সত্ৰীয়া সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰ কৰে, তাত তেওঁলোকে আৰু অকণ প্ৰেৰণা লাভ কৰিব আৰু আগতকৈও তেওঁলোকে অকণমান উৎসাহ লাভ কৰিব। এই ক্ষেত্ৰত আচলতে এটা কথা হয় কি, এজন শিশুক সত্ৰলৈ আনি তেওঁ যিখিনি আমি সত্ৰই সুবিধা দিব লাগে, সত্ৰৰ বুঢ়া ভকত বা বৈষ্ণৱজনে সেই সুবিধাখিনি দিবলৈ অলপ সক্ষম নহয়। সেয়েহে এতিয়া বৰ্তমান চৰকাৰে যিটো সুবিধা আমাক দিছে উদাসীন বৈষ্ণৱসকলক, এই ক্ষেত্ৰত আমি ভাবিছোঁ নিশ্চয় সকাহ পাব। আৰু সত্ৰলৈ ল'ৰাবিলাক নহাৰ মূল কাৰণ হৈছে সেই সত্ৰত গৈ তেওঁলোকে অলপ আৰ্থিক সংকটত পৰিম বুলি ভাবে বা পিতৃ মাতৃও ভাবে, সেইধৰণেও হয়। আৰু আৰ্থিক অনাটনৰ কাৰণেও কিছুমান ল'ৰা সত্ৰৰ পৰা উপযুক্ত ল'ৰা সত্ৰৰ পৰা যাবলগীয়া হয়। কিন্তু চৰকাৰে এতিয়া যিটো পদক্ষেপ লৈছে, নিশ্চয় সত্ৰত যুৱ বৈষ্ণৱসকল থাকিব আৰু এই অনুদানেৰে আমাৰ সত্ৰখন যথেষ্ট অনুপ্ৰাণিত। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে উদাসীন সত্ৰৰ ভকতসকল। উদাসীন সত্ৰৰ ভকতসকললৈ মাহিলী 1500 টকাকৈ জলপানী আগবঢ়াব চৰকাৰে। আৰু মাজুলীৰ উদাসীন পৰম্পৰাৰ সত্ৰসমূহত আনন্দময় পৰিৱেশ এতিয়া বিৰাজ কৰিছে। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক ধন্যবাদ জ্ঞাপন কৰিছে ভকতসকলে। ৰাজ্য চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰিছিল গুৰুত্বপূৰ্ণ সিদ্ধান্ত। উদাসীন সত্ৰৰ ভকতসকললৈ মাহিলী 1500 টকাকৈ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছিল কেবিনেটে। আচলতে উদাসীন পৰম্পৰাৰ বৈষ্ণৱসকলৰ এটা প্ৰেৰণা লাভ কৰিছে, কিয়নো তেওঁলোকে যি শ্ৰদ্ধ পোষণ কৰে, সত্ৰীয়া সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰ কৰে, তাত তেওঁলোকে আৰু অকণ প্ৰেৰণা লাভ কৰিব আৰু আগতকৈও তেওঁলোকে অকণমান উৎসাহ লাভ কৰিব। এই ক্ষেত্ৰত আচলতে এটা কথা হয় কি, এজন শিশুক সত্ৰলৈ আনি তেওঁ যিখিনি আমি সত্ৰই সুবিধা দিব লাগে, সত্ৰৰ বুঢ়া ভকত বা বৈষ্ণৱজনে সেই সুবিধাখিনি দিবলৈ অলপ সক্ষম নহয়। সেয়েহে এতিয়া বৰ্তমান চৰকাৰে যিটো সুবিধা আমাক দিছে উদাসীন বৈষ্ণৱসকলক, এই ক্ষেত্ৰত আমি ভাবিছোঁ নিশ্চয় সকাহ পাব। আৰু সত্ৰলৈ ল'ৰাবিলাক নহাৰ মূল কাৰণ হৈছে সেই সত্ৰত গৈ তেওঁলোকে অলপ আৰ্থিক সংকটত পৰিম বুলি ভাবে বা পিতৃ মাতৃও ভাবে, সেইধৰণেও হয়। আৰু আৰ্থিক অনাটনৰ কাৰণেও কিছুমান ল'ৰা সত্ৰৰ পৰা উপযুক্ত ল'ৰা সত্ৰৰ পৰা যাবলগীয়া হয়। কিন্তু চৰকাৰে এতিয়া যিটো পদক্ষেপ লৈছে, নিশ্চয় সত্ৰত যুৱ বৈষ্ণৱসকল থাকিব আৰু এই অনুদানেৰে আমাৰ সত্ৰখন যথেষ্ট অনুপ্ৰাণিত। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।